নমস্কাৰ, মই কল্পজিৎ শইকীয়া। এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাহিৰ ভাগত আৰু এটা বিশেষ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। নৱপ্ৰজন্মই বৰ্তমান সময়ত নেদেখা কিছু দৃশ্যাংশ আমাৰ দৰ্শকসকলক এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্যই দৰ্শকসকলক দেখাব। আৰু এই মুহূৰ্তত মই যিটো স্থানত আছোঁ সেই স্থানটোত ভিৰ কৰিছে এই কাৰণেই আপুনি মই কিতাপত পঢ়া বা বৰ্তমান সময়ত হেৰাই যাব ধৰা এটা বিশেষ দৃশ্য, সেই বিশেষ দৃশ্যটো মই ক'ম কি দৃশ্য আৰু প্ৰথমে দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাহিৰ ভাগত মেলা অনুষ্ঠিত হৈ আছে আৰু সেই তাতেই আমি পাইছোঁ দুগৰাকী বাইদেউ, প্ৰায় 65 বছৰ বয়সৰ এই দুগৰাকী বাইদেউ শুৱালকুছিৰ পৰা আহিছে আৰু বৰ্তমান সময়তো নিৰলসভাৱে জীৱনৰ আধা সময় তেওঁলোকে এনেদৰেই যি মুগা কটাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে। বৰ্তমান সময়ত এই যিসমূহ দৃশ্য, এই দৃশ্যসমূহ হেৰাই যাব ধৰিছে, যাৰ বাবে আমি এই মুহূৰ্তত আমাৰ দৰ্শকসকলক এই দৃশ্যটো আমি দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ যিসকল উদ্যোক্তা তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত এনেসমূহ পৰিৱেশ পূৰ্বে যেনেদৰে বিভিন্ন স্থানত দেখিবলৈ পোৱা যায়, এতিয়া অকণমান ক'ৰবাত নহয় ক'ৰবাত হেৰাই গৈছে আৰু কংকিত বুলি কোৱা হয় এইখন গুৱাহাটী মহানগৰীতেই। নিৰলসভাৱে এইসকল মহিলাই বিভিন্ন সময়ত তেওঁলোকে আহে আৰু এইখন গুৱাহাটীতেই তেওঁলোকে কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাহিৰ ভাগত এইদৰেই তেওঁলোকে মুগা কটাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ৰাইজক দেখুওৱাৰ চেষ্টা কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা অহা নৱপ্ৰজন্ম বা সকলোৱেই এই যিটো দৃশ্য, এই দৃশ্যটো চাবৰ কাৰণে আহিছে। মই অকণমান আইতাগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আইতা, প্ৰথমে নমস্কাৰ জনাইছোঁ। ক'ৰ পৰা আহিছে আপোনালোক? শুৱালকুছিৰ পৰা আহিছোঁ। কেনেকুৱা এতিয়া? ভাল। কিমান সময় লাগে এই মুগা কটাৰ প্ৰক্ৰিয়াটো কওকচোন অকণমান। অলপমান বহুত সময় লাগে, 1 ঘণ্টা 2 ঘণ্টামান লাগে আৰু। 1 ঘণ্টা 2 ঘণ্টাত কিমান কৰিব পাৰে আপোনালোকে? আমাৰ 300 আৰু বৰ্তমান সময়ত এই যিটো প্ৰক্ৰিয়া, মুগা কটাৰ প্ৰক্ৰিয়াটো হেৰাই গৈছে। বিভিন্ন ধৰণৰ মেচিন আহিছে, তাৰ পাছতো আপোনালোকে এনেধৰণে নিৰলসভাৱে আমি সেই দেখি এইগিলা কৰিছোঁ। কিমান বছৰ হ'ল এনেকৈ কৰি থকা? এই বহুত বছৰ হ'ল। এনে আনুমানিক কিমানমান বছৰ? কিমানমান কওঁ, এই হ'ল আমাৰ হেৰিবোৰ। তাৰমানে বিয়া সন্বাৰ দিন ধৰি আমি ইয়াতো এই ব্যৱসায় কৰিছোঁ। আমাৰ তাৰমানে বিয়া সন্বাৰ দিন ধৰি আমি ইয়াতোৱে কাম কৰি কৰি ভাত খাইছিলোঁ। সেনেকৈ আৰু এতিয়ালৈকে কৰিয়ে আছোঁ। আপোনালোকৰ জীৱিকাৰ মূল সংগী এয়াই? কেনেকুৱা এতিয়া স্বাস্থ্যৰ অৱস্থা কেনেকুৱা আপোনাৰ? আছোঁ দে, ভালে। আন এগৰাকী বাইদেউ আছে আৰু ইয়াৰ যিগৰাকী মূল ব্যক্তি, মই তেখেতৰ কাষলৈও যাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত এই যিটো পৰিৱেশ, এই পৰিৱেশটো চাবৰ কাৰণে মই ইতিমধ্যে কৈছোঁৱেই বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ভিৰ কৰিছে। মই অকণমান আপোনাৰ লগত কথা পাতিম এই মুহূৰ্তত। এই যিটো প্ৰক্ৰিয়া কেনেকৈ, প্ৰথমৰ পৰা কওকচোন কেনেকৈ কৰিব লাগে? এই মুগাটো পলু মুগাটো গছত আছে চুম গছ, তাতে চুম গছত পখিলা হয়। এই পখিলাটো উঠাই দিয়ে, দি পাত খাই এই বাঁহটো বান্ধি লয়। বাঁহটো বান্ধি লৈ পেলাই মুগা এটা হৈ যায়। মুগাটো যেতিয়া আৰু পকব, তলত এটা সৰব, এটা দুটাকৈ এনেকৈ সৰবা ধৰব আৰু সৰাৰ লগে লগে তেতিয়া তলত দেখি অকণমান জুই দি তেতিয়া মুগাটো চব নামি আহে ওপৰৰ পৰা। নামি আহি আৰু তলত চব মানুহগিলা আৰু ৰখি থাকি চব মানুহগিলা মুগাগিলা বুটলি আনি তেতিয়া আৰু চব টুকুৰি কৰি লৈ আহি আৰু সেই মুগাটো বিক্ৰী কৰি দিয়ে বা গৃহস্থই ৰাখে আৰু ৰাখি তাৰে পিছত মুগাটো আৰু আমি আনি পেলাই এনেকৈ বইল কৰোঁ। বইল কৰি এনেকৈ আমি কাটি সূতাটো ইয়াৰ পৰাই লৈ তাত দিওঁ। তাত দি পেলাই তাৰে পাই যায় তাত দিওঁ বহনীখনত দি তাৰে পাই যায় জতৰত আৰু সূতাটো মাত দি পেলাই নটাত লৈ পেলাই নটাৰ পৰা আৰু বাতি কাঢ়িহে সূতা সেই কাপোৰ হৈ যায়। কিমান বছৰ ধৰি আপোনালোকে এই মুগা কটাৰ প্ৰক্ৰিয়াটোত জড়িত হৈ আছে? আমিতো জন্ম নাপাবৰ পৰা মাহঁতে এইগিলাই কৰে। তাৰে পিছত আমিও আৰু যেতিয়া 10 বছৰমান হ'ল আমি তেতিয়াৰ পৰা এইটো কামেই কৰি আছোঁ এতিয়ালৈকে। তাৰপিছত আৰু এটা অফিচত সোমালোঁ, অফিচতো এইটোৱে কাম কৰোঁ আমি। আপোনাৰ ঘৰ শুৱালকুছিতে? শুৱালকুছিতে, ল'ৰা হাইস্কুলৰ ওচৰতে আমাৰ ঘৰ। এই যিটো প্ৰক্ৰিয়া অকণমান হেৰাই গৈছে বৰ্তমান সময়ত, আধুনিক পৰ্যায়ে বা বিভিন্ন ধৰণৰ সা সৰঞ্জাম ওলাইছে নতুন। তাৰ পাছতো আপোনালোকে পূৰ্বে যেনেদৰে কৰি আছে এতিয়াও আপোনালোকে নিৰলসভাৱে কৰি আছে? কৰি আছোঁ আমি এইটো কাম এতিয়াও।
মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি গোটেই প্ৰক্ৰিয়াটোৰ কথা কৈছে দুগৰাকী বাইদেউ আছে আৰু কোন কোন জড়িত হৈ আছে ক'ৰ পৰা আহিছে আৰু বৰ্তমান সময়ত এই যিটো প্ৰক্ৰিয়া মই কৈছোঁৱেই যে বৰ্তমান সময়ত আধুনিক আপুনি জানিছে যে বিজ্ঞানৰ যি ধামখুমীয়া সময় এই সময়ছোৱাত বিভিন্ন ধৰণৰ মেচিন ওলাইছে তাৰ পাছতো নিৰলসভাৱে এনেদৰেই দুগৰাকী আইতাই কৰি গৈছে সকলোৱে চাবৰ কাৰণে আহিছে হয় নমস্কাৰ মোৰ নাম তুলিকা শৰ্মা আমি আহিছোঁ শুৱালকুছিৰ পৰা কবি কৃষ্ণ জীৱন্ত মুগা সংগ্ৰহালয় ডক্টৰ বিকুল দাস ছাৰৰ তত্বাৱধানত আমাৰ কবিৰ কৃষ্ণ সংগঠনটো গঠন কৰা গৈছিল NGO হয় এটা সেলফ ফাইনেন্স হয় ডক্টৰ বিকুল দাস ছাৰৰ চ' আমাৰ উদ্দেশ্যটো মুখ্য উদ্দেশ্য হৈছে কেঞ্চাৰ পেচেণ্টখিনিক ৰিহেবিলিটেট কৰাৰ কাৰণে আমাৰ কবিৰ কৃষ্ণ জীৱন্ত মুগা সংগ্ৰহালয় স্থাপন কৰা গৈছে যাতে আমি প্ৰত্যেক শনিবাৰে কেঞ্চাৰ পেচেণ্টখিনিক আমি তেওঁলোকক ফ্ৰী অফ কষ্ট আমি ছাৰ্ভিচ দি আহিছোঁ লগতে ফ্ৰী নিউট্ৰিশ্যন প্ৰভাইড কৰিছোঁ তেওঁলোকৰ বিভিন্ন ধৰণৰ কুৱেৰিজ থাকে সেই কুৱেৰিজবিলাক চলিউশ্যন কৰিবৰ কাৰণে ডক্টৰ বিকুল ছাৰৰ সহায়ৰ যোগেদি আমি দুগৰাকী চয়নিকা দাস মোৰ সহকৰ্মী ওচৰতে আছে আৰু লগতে আমি দুগৰাকী আৰু আমাৰ এগৰাকী ANM নাৰ্ছ আছে আমাৰ এক গোটেই দলীয় প্ৰচেষ্টাৰ যোগেদি আমি কবিৰ কৃষ্ণৰ ফালৰ পৰা পেচেণ্টখিনিক যিমানখিনি পাৰোঁ সিমানখিনিলৈকে সেই পৰ্যায়লৈকে আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এয়া আমাৰ জীৱন্ত মুগা সংগ্ৰহালয়ৰ এটা উদ্দেশ্য হৈছে প্ৰথম উদ্দেশ্যটো হৈছে কেঞ্চাৰ পেচেণ্টখিনিক ৰিহেবিলিটেট কৰিবৰ কাৰণে এই সংস্থাপনটো ব্যৱস্থা কৰা গৈছে কাৰণ যিহেতু শুৱালকুছি সকলোৱে জানে মুগাৰ কাৰণে বিখ্যাত এখন প্ৰসিদ্ধ ঠাই চ' সেই পেচেণ্টখিনি বিশেষকৈ মুগাটো শিল্পৰ তুলত ওতঃপ্ৰোতভাৱে জড়িত আৰু প্ৰত্যেকজন মানুহে ঘৰৰ দেখি আহিছে শিকি আহিছে জানে শিকাবৰ প্ৰয়োজন নাই গতিকে তেওঁলোকে এই কৰ্মটো কৰি ভাল পায় নিজৰ মনেৰে কামটো কৰে তেওঁলোক ফ'ৰ্চ কৰিব নালাগে চ' তেওঁলোকে সকলোৱে হেপী হয় হেপী মুডত কামটো কৰে তেওঁলোকে তাৰে যোগেদি ফিজিকেলি মেণ্টেলি হেল্ডি সকলোফালে মানে গোটেই ফুল ডেভেলপমেণ্ট হৈ থাকে আৰু আমি দেখিবলৈ পাওঁ যে পষ্ট কেম'থেৰাপিৰ পিছত বিভিন্ন ধৰণৰ টক্সিচিটি হয় যেনেকৈ হেয়াৰ ডেমেজ হয় স্কিন প্ৰব্লেমছ হয় আপোনাৰ নাৰ্ভ ডেমেজ হয় বিভিন্ন ধৰণৰ প্ৰব্লেম হয় চ' এই প্ৰব্লেমবিলাক ফেচ নকৰিবৰ কাৰণে আমি লাইব্ৰেৰীৰ ব্যৱস্থা কৰিছোঁ চ' গোটেইখিনি আমি আৰু ছেকেণ্ড উদ্দেশ্যটো হৈছে আমাৰ যিহেতু মুগা বস্তুটো নাইকিয়া হৈ যাব ধৰিছে আজিকালি নায়েই কাৰণ মানুহ মানে আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় নতুন প্ৰজন্মই লাজ পায় মানে চবে মহাজন হ'ব বিচাৰে ডাইৰেক্টলি ক'বলৈ গ'লে কিন্তু কোনেও মানে নিজে কৰিব বেছিক লেভেলৰ পৰা উঠিব নিবিচাৰে সকলোকে 100ত থাকিব বিচাৰে 0 লেভেলটো জানিব নিবিচাৰে চ' তাৰে কাৰণে সকলো মহাজন হোৱাৰ ফলত যিটো আমাৰ শিক্ষা ব্যৱস্থা যিটো আমাৰ স্কিল ডেভেলপমেণ্ট পঞ্চবাটিকা এডুকেশ্যন যিটো আমাৰ ক্ষুদ্ৰ কমিউনিটিসকলে ইকনমিকেলি আমাৰ দেশখনক স্বাধীন কৰি মানে এটা ডিমাণ্ড দি থৈ গৈছে কাৰণ সেইখিনি সময়ত ক্ষুদ্ৰ সমাজে কেৱল আমাৰ এটা ফাইনেন্সিয়েলি ষ্টেবল এটা ৰাখিছিল আগৰ দিনৰ পৰা এতিয়ালৈকে বাকী ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য তেওঁলোকে বেপাৰ বাণিজ্য কিবা কিবি কৰিছিল কিন্তু আমাৰ যিখিনি ক্ষুদ্ৰ জাতিখিনি মুগা বা মুগা কটা সেনেকুৱা ধৰণৰ শিল্পৰ লগত জড়িত সেই মানুহখিনিক আমি আকৌ যাতে তেওঁলোকক ব্যৱহাৰ কৰি আকৌ যিটো শিক্ষা পঞ্চবাটিকা শিক্ষা সেই শিক্ষাটোক যেতিয়া ৰিভাইভ কৰিব পাৰোঁ তেওঁলোকে যেতিয়া মুগা শিল্পৰ লগত চিনাকি হয় তাৰে কাৰণে কবি কৃষ্ণই ওতঃপ্ৰোতভাৱে চেষ্টা কৰি আছে আৰু আমি বিচাৰোঁ আপোনালোকৰ সহযোগিতা আপোনালোকে আহক আমাৰ শুৱালকুছিত আছে শুৱালকুছি কলেজ ৰোড ডক্টৰ বিকুল দাস ছাৰ আৰু কোনোবাই যদি বিচাৰে কেঞ্চাৰৰ পৰামৰ্শ তেওঁলোক আহক আৰু কোনোবাই যদি বিচাৰে যে মুগাৰ বিষয়ে জানিব বিচাৰে ফিল্ড ভিজিট কৰক ষ্টুডেণ্টছবিলাক আহক কলেজৰ ষ্টুডেণ্টছবিলাক ভিজিট কৰক সেয়াই আৰু মোৰ এই কথাখিনি 1 বা 2 মিনিটৰ ভিতৰত আপুনি কওক ইয়াত যিখিনি আপোনালোকৰ লগত জড়িত হৈ আছে সকলোৱে প্ৰতি যিসকলে ইয়াত কাম কৰি আছে তেওঁলোক কেঞ্চাৰ পেচেণ্ট নেকি হয় প্ৰত্যেকজন এতিয়া বৰ্তমান আইতা দুগৰাকী বৰ্তমান নহয় বাকী দিনটো কৰি আছিলে তেওঁলোক বৰ্তমান গধূলি হৈ গৈছে ইমান সময় তেওঁলোকে থাকিব নোৱাৰে চ' তেওঁলোক ঘৰলৈ অভিমুখী হ'ল এতিয়া কৰি আছে আৰু এইবিলাক কাপোৰ তেওঁলোকে তৈয়াৰ কৰিছে আপোনালোকে দেখিলে গম পাব কাপোৰবিলাক তেওঁলোকে প্ৰায়খিনি কাপোৰ তেওঁলোকে তৈয়াৰ কৰিছে আমি মুগা থান বনাব দিওঁ তেওঁলোকক আৰু সেই প্ৰফিটখিনি তেওঁলোকৰ ঘৰলৈ যায় যাতে তেওঁলোকে ফাইনেন্সিয়েলি ষ্টেবল হৈ থাকে ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে মই কৈছোঁৱেই যে দৰ্শকসকলক যে বৰ্তমান সময়ত হেৰাই যাব ধৰা মুগা কটাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো বৰ্তমান সময়ত হেৰাই গৈছে এই বাইদেউগৰাকী কৈছে যে বৰ্তমান সময়ত সকলোৱে লাজ পায় সেই গোটেই কামটো কৰিবৰ কাৰণে আৰু যাৰ পৰিপ্ৰেক্ষিতত এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো বৰ্তমান সময়ত যাতে হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি শুৱালকুছিৰ কেইগৰাকীমান
ব্যক্তিৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে। পূৰ্বে যেনেদৰে তেওঁলোকে মুগা কটাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, সেই আৰম্ভও বৰ্তমান সময়ত কৰি আছে আৰু ইতিমধ্যে কৈছে যে তেওঁলোকৰ বহুকেইগৰাকী কেঞ্চাৰ পেচেণ্ট আছে আৰু সেইসকল কেঞ্চাৰ পেচেণ্ট যাতে সুস্থ সবল হৈ থাকিব পাৰে, কেঞ্চাৰ পেচেণ্টসকলে যাতে মানসিকভাৱে ভাগি নপৰে, তাৰ বাবে বিশেষ গুৰুত্ব দিয়া বুলি তেওঁলোকে অৱগত কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ বৈশ্যৰ সৈতে গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়া, NKTV+।